19 ছেপ্টেম্বৰ 19 ছেপ্টেম্বৰ এটি প্ৰশ্ন সেই অদৃশ্যজনলৈ। বহুতে কৰিছে বহুতক প্ৰশ্ন, কিন্তু মোৰ প্ৰশ্ন নেদেখাজনলৈ। কিয় কাঢ়ি নিবলগীয়া হ'ল সেই বিশেষ সত্তাক অসমীয়াৰ বুকুৰ মাজৰ পৰা? কিয় কৰিব নিদিলে তেওঁক নিজৰ ভূমিৰ বাবে কল্পনা কৰি থোৱা কামবোৰ? ইমান সোনকালে যোৱাৰ কথা আছিল জানো তেওঁতো কৈছিল আৰু বহুত কৰিব বুলি ৰাইজৰ বাবে। নিজৰ বাবেতো একো বিচৰা নাছিল তেখেতে। তেন্তে কিয় তেওঁক দিব লগা হ'ল শ্ৰদ্ধাঞ্জলি, বুকুত সামৰি থোৱা মৰমবোৰৰ পৰিৱৰ্তে? তেওঁতো নাছিল কোনো অপৰাধী আপোনাৰ জগতৰ। দান কৰিছিল নিজৰ উশাহখিনিকো পথৰ কাষৰ গৃহহাৰা লোকৰ মুখত হাঁহি আনিবৰ বাবে। জগতৰ কোনো জীৱকেই যেন বঞ্চিত কৰা নাছিল তেওঁৰ মৰম আদৰৰ পৰা। তথাপিও কিয় এই নিষ্পাপ আত্মাক নিয়াৰ আগত এবাৰো ভাবি নাচালে তেওঁৰ হৃদয়ৰ লগতে স্পন্দিত হৈ থকা অসমীয়াৰ মৰমেৰে ৰক্তাক্ত হৃদয়ৰ আঁতুৰ অশ্ৰুসিক্ত বিষবোৰৰ কথা? কৰিছিলে যেনিবা তেওঁ আৰু তেওঁৰ সতীৰ্থই তেওঁৰ স্বাস্থ্যক আওকাণ, কিন্তু আপুনিতো জানিছিল তেওঁৰ ক্ষমতাৰ কথা। তেন্তে কিয় তেওঁৰ অমূল্যতাক আপুনি জুখিলে অসমীয়াৰ চকুৰ পানীৰে? কিয় জনমভূমিৰ চকুৰ পৰা আঁতৰাই সুদূৰৰ সমুদ্ৰত আঁকোৱালি ল'লে তেওঁ? নে ভয় হ'ল আপোনাৰ জন্মভূমিৰ জনসমুদ্ৰই তেওঁক চিৰজীৱন সাৱটি ৰাখিব বুলি? নে ভয় হ'ল আপোনাৰ নামেৰে তেওঁক পূজা কৰি অসমীয়াই আপোনাক পাহৰিবগৈ বুলি? যদি সেয়ে হয় তেন্তে এতিয়া কি দেখিছে আপুনি? সকলোৱে টুকিছেনে একেলগে চকুলো আপোনাৰ পৰিৱৰ্তে কেৱল তেওঁৰ বাবে? শুনা পাইছেনে আপোনাৰ নামৰ পৰিৱৰ্তে জয় জুবিনদা ধ্বনি প্ৰতিজনৰ মুখে মুখে? কঁপি উঠা নাইনে সৰ্বশৰীৰ বুকু ভঙা দৃশ্যৰে? জানো জন্ম মৃত্যুৰ কোনো নিশ্চয়তা নাই, কিন্তু আপুনিতো বাধা দিব পাৰিলে হয় এই সময়ত, যি সময়ে কোটি জনতাৰ হৃদয়ৰ স্পন্দন ৰোধ কৰি যায়, উশাহবোৰতো বিষ ঢালি যায়। কিয় নিদিলে আপুনি? কিয় চাই ৰ'ল নীৰৱে? আপুনিতো চিৰন্তন সত্য যি সদায় নিষ্ঠুৰ। আমাৰ বুকুৰ স্পন্দিত সত্যক আপুনি কাঢ়ি নিলে অনাকাংক্ষিত অগ্ৰহণযোগ্যভাৱে। আপুনি চাই থাকক, তেওঁ জীয়াই থাকিব আমাৰ বুকুৰ নিষ্পাপ হাঁহিৰ অমৰ প্ৰেৰণাৰ আদৰ্শৰূপে।